এয়া আমাৰ সৰু গাৰ্ডেনখন ধুনীয়া ধুনীয়া প্লেণ্টৰ মাজত এয়া চাওক এয়া কৰোঁ আমাৰ আলহী ঘৰৰ ভিতৰত চাৰিজনী মানে দুজনী মেল দুজনী ফিমেল। ইহঁতে আজি যোৱা ৰাতি ইহঁতক একেলগ কৰি এই ঘৰটোত সোমাই দিলোঁ। এই চাওকচোন এই ডাঙৰ ঘৰটোত ফাৰ্ষ্ট টাইম দুজনী আছিলে, ফাৰ্ষ্ট টাইম এনেকুৱা ঘৰ এটা লোৱা হৈছিলে। যোৱা ৰাতি ইয়াৰ পৰা উলিয়াই আকৌ এজনী আনি আমি ইহঁতৰ লগত এয়া চাওক যোৱা ৰাতিৰ পৰা ইহঁতৰ ইমান মানে কি কথা কৈ আছে ইহঁতেহে জানে কি কৈ আছে, মানে ক'ত সোমালে। আমি এটা ডাঙৰ ঘৰ পালোঁ, ইমানখিনি কিয় সোমোৱা নাছিলে। আমি মানে ভাবি আছোঁ ইহঁতে তাকেই পাতে নেকি আমাৰ দৰেও কিছুমান কথা যে আমাক ইমান ডাঙৰ ঘৰত আজি ইমান দিনলৈ কিয় সোমোৱা নাছিলে, ইমান সৰু ঘৰটো কেনেকৈ মানে থৈ দিছিলে আমাক ইমান বেয়াকৈ। এতিয়া ধুনীয়াকৈ এই ডাঙৰ ঘৰটোত ইহঁতে এতিয়া থাকিব। এতিয়া ইহঁতৰ বহুত কথা বহুত ফূৰ্তি, ইহঁতে কিবা কিবি খানা দিয়ে আছোঁ আৰু ইহঁতে এনজয় কৰাকৈ কিবা কিবি লগাই দিছোঁ ইয়াতে। তাৰপিছত ইহঁতে মানে আহি এই কৰ্ণাৰটো বাকী মানে কাইলৈৰ পৰা গোটেই কেইজনী মানে গোটেই এই কেছটোৰ ভিতৰত এইটো কৰ্ণাৰৰ পৰা সেইটো কৰ্ণাৰত ঘূৰি আছিলে। এতিয়া ইহঁতে মানে এটা কৰ্ণাৰ সেইখিনিত মানে সোমাই আছে। কাৰণটো কি জানেনে? আপোনালোকে চাব ৰ'ব, এয়া চাওক। মানে মই ভাবিলোঁ ইহঁতে ভাল পাব, তো মই এইখন মানে নেষ্ট লগাই দিলোঁ ইয়াতে। নেষ্ট এখন ধুনীয়াকৈ লগাই দিলোঁ যাতে ইহঁতে ভাল পায়। কিন্তু ইহঁতে ভাবিছে এইটো কি লগাই দিলে, ভাবিছে মই ভাবটো এনেকুৱা যে ইহঁতে ভাবিছে এইটো কি লগাই দিলে, এইটো ওচৰতে নহ'লে গোটেই কেইজনী কিবা কথা পাতিছে। এইটো কি আনিলে, কি কৰিব, কি হ'ল কি নহ'ল, মানে ইহঁতেহে জানে কি কথা পাতিছে। এই অলপ আগতে মই এইটো নেক্সট দি দিলোঁ। নেক্সটটো দিয়াৰ পাছৰ পৰা গোটেই কেইজনী এইটো কৰ্ণাৰত ক'ব নোৱাৰোঁ কি আলোচনা ইহঁতৰ। লাহে লাহে আৰু অভ্যাস হৈ যাব। তেতিয়া ইহঁতৰ খানা ইহঁতৰ পানী প্লেন দি থকা হৈছে, কিছুমান শুকায়ো গ'ল আৰু নতুনকৈ নাখালে শুকাই গ'লে আমি আঁতৰাই দিওঁ। তাৰপিছত এখন ইহঁতে ফুৰি মানে ঝুলনা টাইপৰ এখন আৰু তেনেকুৱাকৈ ধুনীয়াকৈ ৰখা গৈছে যাতে ইহঁতে এনজয় কৰি থাকিব পাৰে। আৰু প্লেনবিলাকৰ মাজো তেনেকৈ ৰাখিছোঁ। কেছটোৰ ভিতৰত নেক্সটখন পিছত ইহঁতে ভালেই পাব। এয়া ইহঁতৰ কেলছিয়াম বলটো বহুত কথা কি কথা পাতিছে ইহঁতেহে জানে, ইমান কথা।